নমস্কাৰ ভাইটি বন্ধুসকল, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমালোকৰ অসমীয়া সাবজেক্টৰ গোটেইকেইটা লেছনৰ কোনকেইটা প্ৰশ্ন তোমালোকৰ কমন হ'ব। আজিৰ এই ক্লাছটোত আমি তাকে ডিছকাশ্যন কৰিম। অৰ্থাৎ আজিৰ এইটো ক্লাছত তোমালোকে অসমীয়া সাবজেক্টৰ তোমালোকৰ যিমানকেইটা লেছন আছে গোটেইকেইটা লেছনৰ কোনখিনি প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পৰিব, আজিৰ এই ক্লাছত আমি তাকে আলোচনা কৰিম। গতিকে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ আজিৰ এই ক্লাছটোৰ পৰা বহুখিনি ক্ষেত্ৰত বহুত কথা তোমালোকক শিকোৱা হ'ব, যিখিনি কথা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আছামিজ সাবজেক্টত লেটাৰ মাৰ্ক আনিবৰ কাৰণে বহুখিনি ক্ষেত্ৰত সহায় কৰিব। গতিকে বলা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। তোমালোকে ইয়াত লক্ষ্য কৰিবা তোমালোকৰ যিখন সূচীপত্ৰখনত তোমালোকৰ 4টা ভাগ আছে নহয় জানো। এতিয়া তোমালোকে গ্ৰুপ এত যদি মন কৰা ইয়াত পদ্যাংশ আছে, গদ্যাংশ আছে, ঠিক তেনেকুৱা ধৰণে গ্ৰুপ বিটো তোমালোকৰ পদ্যাংশ আৰু গদ্যাংশ আছে। আৰু এইকেইটাই হৈছে তোমালোকৰ লেছন, আৰু তোমালোকৰ এক্সামত ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব, প্ৰত্যেকটো লেছনৰ পৰাই প্ৰশ্ন আহিব কিন্তু তোমালোকৰ পৰীক্ষাত। সেইটো কথা তোমালোকে সদায় মনত ৰাখিবা। এতিয়া আৰম্ভণিতে আমি চাম তোমালোকৰ বৰগীতটো যদি তোমালোকে মন কৰা তেনেহ'লে তোমালোকে বহী কলম লৈ লোৱা আৰু কিতাপখনত অলপমান কথা হাইলাইট কৰিবা, মন কৰা সেইখিনি। তোমালোকৰ বৰগীতৰ এই প্ৰশ্নটো চাই থাকিবা যে বৰগীতৰ লক্ষণসমূহৰ বিষয়ে লিখা। ঠিক আছে, বৰগীতৰ লক্ষণসমূহৰ বিষয়ে তোমালোকৰ পৰীক্ষাত লিখিবলৈ প্ৰায় আহি থাকে, বহুত কমন হয় এইটো প্ৰশ্ন। গতিকে বৰগীতৰ লক্ষণ সম্পৰ্কে তোমালোকে লিখিব লাগিব। ইয়াত তোমালোকে 5টা দিয়া আছে দেখিছা, এই 5টাৰ গোটেই 5টা তোমালোকে মনত ৰখাই থৈ দিবা, বহুত বেছি কমন পৰে এইটোত প্ৰশ্ন তোমালোকৰ। ঠিক আছে, আৰু ইয়াত চোৱা বজ্ৰাৱলী ভাষাটো তোমালোকে চাই যাবা যে বজ্ৰাৱলী ভাষা কি হয়। অ'কে, বাকী তোমালোকে ভাৱ বিষয়খিনি যদি চোৱা তেনেহ'লে 1 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট হয়। ঠিক আছে, মই অকল ৰাইট চিট মাৰি যাম, তোমালোকে চাই যাবা, ইম্পৰ্টেণ্ট হয়, এইটো ইম্পৰ্টেণ্ট হয়, এই গোটেইকেইটাই চাই থৈ দিবা। ইয়াৰ ভিতৰতে তোমালোকৰ 2টা প্ৰশ্ন পৰীক্ষাত 100% আহিবই। এই 2টাৰ ভিতৰতে মানে ইয়াত যিমান প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ ভিতৰত তোমালোকৰ 2 মাৰ্কছ ইয়াত আহিবই মানে। অ'কে, এই 2টা মানে 100% আহিব। আৰু এটা কথা মন কৰা, এতিয়া বৰগীতৰ মূল ভাৱ লিখা এই যিটো প্ৰশ্ন দেখিছা, তোমালোকক মই আৰু এটা কথা এইডোখৰতে দেখাই দিছোঁ। তোমালোকৰ বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ, অ'কে, এই যি 5টা তোমালোকৰ পদ্য আছে, কবিতা আছে, এই গোটেই পদ্যকেইটা তোমালোকে চাই থৈ দিবা তোমালোকে সাৰাংশটো। অ'কে, তোমালোকৰ মেট্ৰিক পৰীক্ষাত এই গোটেইকেইটাৰ ভিতৰত যিকোনো এটাৰ তোমালোকৰ সাৰাংশ লিখিবৰ কাৰণে পৰীক্ষাত মানে মূল ভাৱ, অ'কে, সেই মূল ভাৱ লিখিবৰ কাৰণে পৰীক্ষাত 100% আহিবই। এনেকুৱা হোৱা নাই যে কি তোমালোকৰ 2010 চনৰ পৰা 2023 চনলৈকে প্ৰত্যেকটো এক্সামতে তোমালোকে লক্ষ্য কৰা তোমালোকৰ আহিছেই সেইটো প্ৰশ্ন, 100% তোমালোকৰ কমন পৰিব। গতিকে ইয়াৰ ভিতৰত তোমালোকে যিকোনো এটাৰ তোমালোকে লিখিব পাৰিবই লাগিব। এটা তুমি জানা নেকি কোনটো পাঠৰ আহিব, কোনটো পদ্য আহিব? নাজানা নহয়, ময়ো নাজানো। তো ইয়াৰ আটাইতকৈ বেষ্ট উপায়টো এইটোৱে যে কি তোমালোকে বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ গোটেই গীতাৰ মূল ভাৱকেইটা তোমালোকে মুখস্থ কৰা, চাই থৈ দিয়া, কি কৰা আই ডোন্ট নো, বা তোমালোকে চাই যাবা যদি পৰীক্ষাত ভাল মাৰ্কছ স্ক'ৰ কৰিব মন আছে। ঠিক আছে, অ'কে। বাকী ইয়াত আৰু এটা কথা লক্ষ্য কৰিবা, ইয়াত যদি মন কৰা তেনেহ'লে দেখিবা যে কি ইয়াত তোমালোকৰ ব্যাখ্যা কৰাকেইটা মন কৰা, ব্যাখ্যা কৰা এই গোটেই 3টা চাই থৈ দিবা। ইয়াৰ ভিতৰতে এটা তোমালোকৰ পৰীক্ষাত আহিব, ইভেন এইটো চাই থৈ দিবা। ঠিক আছে, আৰু দেখিছা বৰগীতৰ 4টা লক্ষণৰ বিষয়ে তোমালোকৰ কবি পৰিচয় তাত আছে। গতিকে এইটো প্ৰশ্ন পৰীক্ষাত হোৱাৰ চান্স আছে। অ'কে, এইটো প্ৰায় 80% চান্স আছে যে কি তোমালোকৰ এইটো প্ৰশ্ন পৰীক্ষাত আহিব। ঠিক আছে ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেন্স বিচৰা, অসমীয়া ছাবজেক্টত হওক লাগে বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাত কোনখিনি প্ৰশ্ন আহিব, কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। বাকী তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে কেতিয়াবা যে কি তলৰ দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা, নতুবা বজ্ৰাৱলী ভাষাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। তো এইবিলাক প্ৰশ্ন প্ৰায় কমন পৰি থাকে। ঠিক আছে, এইবিলাক চাই থৈ দিবা। নেক্সট তোমালোকৰ আহিলে জিকিৰ। আজান ফকীৰৰ যিটো জিকিৰ তোমালোকক দিছে, এই জিকিৰটোৰ পৰা যদি তোমালোকে মন কৰা জিকিৰটোৰ প্ৰশ্নখিনি, তেনেহ'লে চোৱা জিকিৰৰ ৰচক কোন, জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে, আৰু কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। তোমালোকে এই 3টাৰ ভিতৰত যিকোনো এটা পৰীক্ষাত আহিব বুলি 100% চিয়ৰ হ'ব পাৰা। এতিয়া চোৱা জিকিৰৰ ৰচক কোন, জিকিৰৰ ৰচক হৈছে আজান ফকীৰ। কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? আমাৰ অসমীয়া যিবিলাক আমাৰ
হেৰিয়ৰ যিবিলাক বৰগীত আমাৰ বৈষ্ণৱ ধৰ্মৰ নতুবা আমাৰ হিন্দুসকলৰ যিবিলাক বৰগীত নহয় জানো সেই বৰগীতৰ লগত জিকিৰৰ সাদৃশ্য আছে অভিয়াছলি মনত তোমালোকক মই যিকেইটা ক্লাছ কৰাইছিলোঁ তোমালোকে যিখিনি আমাৰ একাডেমীত পঢ়ি আছা তেওঁলোকক কৈছোঁ তোমালোকেতো অলৰেডি জানিবা এইখিনি অলৰেডি শিকাই আহিছোঁ তোমালোকক নহয় জানো এতিয়া চোৱা জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে জিকিৰ শব্দটো জিকৰ পৰা ওলাইছে বাছ এইটোতো মোৰে মনত আছে তোমালোকৰ যে মনত নাথাকিব কথাই নাই মানে অ'কে এই তিনিটা প্ৰশ্ন তোমালোকে চাবা নেক্সট তোমালোকৰ এই 2 নম্বৰ 3 নম্বৰ এই প্ৰশ্নবিলাক তোমালোকে পৰাপক্ষত চাই যাবা মানে শব্দবোৰৰ মানে আধুনিক ৰূপ লিখিবলৈ আহে ঠিক আছে যে এইটো শব্দৰ আধুনিক ৰূপ লিখা আধুনিক শব্দত কি হ'ব আধুনিক প্ৰতিশব্দটোৰ বিষয়ে লিখা নেক্সট তোমালোকৰ ব্যাখ্যা কৰাত যদি তোমালোকে লক্ষ্য কৰা তেনেহ'লে পানীমৰে পিয়াহত অগ্নিমৰে জাৰত ক্ষুধা ৰচুল লুকাই আছে মুমিনৰ আঁৰত মুমিন মানে কি ইয়াত প্ৰশ্নটো এটা প্ৰায় আহি থাকে পৰীক্ষাত মুমিন শব্দৰ অৰ্থ কি মুমিন মানে হৈছে বিশ্বাসী মুছলমান গম পালা মুমিন মানে কি মুমিন মানে হৈছে বিশ্বাসী মুছলমান এতিয়া তোমালোকৰ মুমিন বুলি আহিব পাৰে পৰীক্ষাত তাৰপৰা আধুনিক অসমীয়া প্ৰতিশব্দ লিখা কি লিখিবা বিশ্বাসী মুছলমান অ'কে এতিয়া ব্যাখ্যা কৰাখিনি মই তোমালোকক অলৰেডি শিকাই আহিছোঁ কেনেকৈ কৰিব লাগে গোটেই তিনিটা চাই থৈ দিবা পৰীক্ষাত আহিব পাৰে বাকী ভাৱ বিষয়ক এইবিলাক শব্দৰ সমাৰ্থক শব্দ লিখিব হৈছে চিন্তু মানে চিন্তা কৰা নহয় জানো ঘাট পিৰিতি আসমান মানে আকাশ দৰিয়া পিয়াহ বাট ভেল এইবিলাকৰ তোমালোকৰ সমাৰ্থক শব্দ মানে কি জানানে যিবিলাক চিমিলাৰ ৱৰ্ড থাকে যিধৰণে আকাশখনকো আকাশ বুলি কোৱা হয় নহয় জানো তাৰপৰা আৰু আকাশৰ আৰু প্ৰতিশব্দ কি আছে আসমান মানে আকাশ বাৰু অ'কে এইটো বাৰু হিন্দী শব্দ হয় ঠিক তেনেকুৱা ধৰণে জল মানে পানী মানেও পানী নহয় জানো সেইটো কথা মানে সেইবিলাক হৈছে মানে সমাৰ্থক শব্দ যিবিলাক শব্দ মানে একেই হয় ঠিক আছে চিমিলাৰ হয় মানে নেক্সট তোমালোকৰ এগেইন প্ৰশস্তি ফাৰ্ষ্ট অফ অল তোমালোকে প্ৰশস্তি কবিতাটোৰ হেৰি চাবা প্ৰশস্তি কবিতাটোৰ মূল ভাৱ চাবা প্ৰশস্তি কবিতাটোত একচুৱেলি কি আছে আৰু তোমালোকে যিসকল ল'ৰা ছোৱালী আমাৰ একাডেমীত পঢ়ি আছা তেওঁলোকক কৈছোঁ তোমালোকক অলৰেডি আমি বাৰু ক্লাছকেইটা কৰালোঙে তোমালোকৰ গোটেইকেইটা কবিতাৰ মূল ভাৱৰ বিষয়ে কিন্তু পৰাপক্ষত তোমালোকে আকৌ এবাৰ অলপ ঘৰতে চেল্ফ ষ্টাডি কৰিবা তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে যিকোনো এটা নহয় এটা আহিবই কবি ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বিহগী কবি বুলি জনা যায় নহয় জানো কবি ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম এইটো তোমালোকৰ যদি পৰীক্ষাত আহে 1 নম্বৰে আহিব 2 নম্বৰ নাহে কিন্তু প্ৰকৃতিৰ কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে এইটোও চাবা মন্দিৰৰ অতপেক্ষিত কি ফুলে প্ৰেম পৰিমল জোচা বুলি কৈছে এইটোও চাবা এইবিলাক সব 1 মাৰ্কছৰ আহিব এইটো 1 মাৰ্কছৰ আহিব এতিয়া চোৱা প্ৰশস্তি কবিতাটোৰ যদি তোমালোকে মূল ভাৱটো জানা তেনেহ'লে 2 নম্বৰ পৰা 5 নম্বৰ প্ৰশ্নলৈকে যিকোনো প্ৰশ্নই নাহক লাগে তোমালোকে কৰিব পাৰিবা অলৱেজ কিপ ইট মাইণ্ড অ'কে এইটো সদায় মনত ৰখাবা যে প্ৰশস্তি কবিতাটোৰ যদি তোমালোকে মূল ভাৱটো জানা সাৰাংশটো বুজি পোৱা 2 নম্বৰ পৰা 5 নম্বৰলৈ এই গোটেই 4টা প্ৰশ্ন তোমালোকে ইজিলি কৰিব পাৰিবা যদি তুমি বুজি পোৱা প্ৰশস্তিৰ মূল ভাৱটো অথবা সাৰাংশটো ঠিক আছে অ'কে গাইজ বাকি ইয়াত ব্যাখ্যা কৰাকেইটা চাই থৈ দিবা পৰীক্ষাত আহিব পাৰে ঠিক আছে এই তিনিটা ব্যাখ্যা কৰা চাই থৈ দিবা মই অসমীয়াটো একেই ফাৰ্ষ্ট অফ অল তোমালোকে কি চাবা ফাৰ্ষ্ট অফ অল তোমালোকে চাবা কবিতাটোৰ সাৰাংশ অ'কে কবিতাটোৰ সাৰাংশ চাবা ফাৰ্ষ্ট যে মই অসমীয়া কোনে লিখিছে কেলে লিখিছে অ'কে এতিয়া মন কৰা ইয়াত তোমালোকে যদি প্ৰাথমিক প্ৰশ্ন উত্তৰকেইটা যদি তোমালোকে চাব যোৱা প্ৰশ্নবিলাক তেনেহ'লে তোমালোকে 1 নম্বৰ ভাষা বিষয়কৰ তোমালোকে গোটেইকেইটা প্ৰশ্নই চাই থৈ দিবা এই গোটেইকেইটা প্ৰশ্নই তোমালোকৰ ইম্পৰ্টেণ্ট হয় কমন পৰে ঠিক আছে আৰু এটা কথা চাবা 3 নম্বৰ যিটো প্ৰশ্ন যে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাইছিল নিজৰ ভাষাৰে লিখা দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইউ বহুত ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্ন তোমালোকৰ মই অসমীয়াৰ এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে চান্স আছে মানে এইটো ইম্পৰ্টেণ্ট মানে বুজিলা অ'কে আৰু 4 নম্বৰটো চাব পাৰা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ লগতে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় ঠিক যে মই অসমীয়া কবিতাটোৰ অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা ইম্পৰ্টেণ্ট হয় ঠিক আছে বাকি ছয়দ আব্দুল মালিক দেৱৰ নিজৰ তেখেতৰ জীৱনৰ পৰিচয় বিষয়ে লিখিব আহিব পাৰে অ'কে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা এইটো ইম্পৰ্টেণ্ট হয় অসমত আহি পিনে কি দেখিছিলে সি মোগলসকল নহয় জানো অ'কে ব্যাখ্যা কৰা মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশপ্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি ঠিক আছে এইবিলাক তোমালোকক ব্যাখ্যা কৰিব কৈছে এই বাক্য কেইশাৰী মানে কবিতা কেইশাৰীও ইয়াত তোমালোকৰ 4 শাৰী আছে 4 শাৰীৰ ভিতৰত যদি মই তোমালোকক ইম্পৰ্টেণ্ট হিচাপে চাবলৈ দেখাব যাওঁ তেনেহ'লে এইটো চাব পাৰা ঠিক আছে এইটো চাব পাৰা মোগল দূৰণিৰ বেলি মোগল অসমত যেতিয়া দেখিলে সাগৰৰ ৰূপ বিনন্দিয়া অসমৰ বন্দী হ'ল অসমৰ ৰূপমুগ্ধ দূৰৰ
মোগল আহি হ'ল অসমীয়া এইখাৰি চাই থৈ দিবা যে মানে আমাৰ অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যৰ কথা ক'বলৈ গৈ এনেকুৱা ধৰণৰ শব্দবিলাক কবি ইয়াত ইউজ কৰিছে ঠিক আছে নেক্সট তোমালোকৰ বহুত বেছি কৈ নাথাকোঁ জাষ্ট ইম্পৰ্টেণ্টখিনি দেখাইছোঁ 9 নম্বৰটো চাবা 11 নম্বৰটো চাবা এইখিনি ইম্পৰ্টেণ্টখিনি হয় মানে এইকেইটা তোমালোকৰ মূল ভাৱৰ লগত জড়িত হৈ আছে ইয়াতো এইকেইটা চাবা এই গোটেইকেইটা চাই থৈ দিবা দৃষ্টান্তৰটো একেটাই হয় দৃষ্টান্তৰ মই তোমালোকক জাষ্ট হাইলাইট কৰি দিছোঁ তোমালোকে চাই লোৱা কোনকেইটা প্ৰশ্ন পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে 1 নম্বৰ গোটেইকেইটা ঠিক আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 6 নম্বৰ ব্যাখ্যা কৰা তোমালোকে গোটেইকেইটা চাই থৈ দিবা ঠিক আছে ৰাইট চিন মৰাকেইটা চাই যাবা তোমালোকে আৰু কিতাপখনতো ৰাইট চিন মাৰিবা আৰু পৰাপক্ষত এইখিনি তোমালোকে সম্পূৰ্ণ শেষ কৰিবলৈ চোৱা পৰাপক্ষত মুঠতে মুখস্থ কৰা নে মনত ৰখোৱা কি কৰা আৰু মই এইটো সাজেশ্যন দিম তোমালোকে পৰাপক্ষত মনত ৰখাব চেষ্টা কৰিবা মুখস্থ কৰিব চেষ্টা নকৰিবা ঠিক আছে ইয়াৰ তোমালোকে গোটেইকেইটা প্ৰশ্ন চাবা ওকে এইটো চাবা তাৰ পৰৱৰ্তী পৰ্যায়ত এইখিনি বাৰু আমি অলৰেডি কৰি গৈছোঁ দেই তোমালোকে যিসকলে ক্লাছ কৰি আছা তেওঁলোকক উদ্দেশ্যি গৈছোঁ তোমালোকে আকৌ এবাৰ ক্লাছকেইটা কৰি ল'বা আৰু যদি তোমালোকেও যদি কোনোবা নতুন ষ্টুডেণ্টে চাই আছে ক্লাছটো তেনেহ'লে তোমালোকে যদি কৰিব বিচৰা ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে পাবলৈ ফোন কৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যন কৰাই দিম তোমালোকৰ গোটেইবিলাক ছাবজেক্ট আমি সম্পূৰ্ণ চাই দিম কোনবিলাক পৰীক্ষাত আহিব কোনবিলাক নাহে আৰু এইটো ক্লাছত জাষ্ট আমি তোমালোকক দেখুৱাইহে দিছোঁ কোনকেইটা প্ৰশ্ন তোমালোক কমন পৰিব ঠিক আছে অ'কে ভাৱ সম্প্ৰসাৰণ কৰা তোমালোকে এইটো চাই থৈ দিবা ৰাইট চিন মৰাটো চাবা এইটো চাবা ঠিক আছে ওকে গাইজ এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত কমন পৰে মানে বাকী নেক্সট আমি ভাৰতীয় সংস্কৃতি পালোহি ওকে কিতাপখন উলিয়াই ল'বা ইয়াত চাই লোৱা কোনকেইটা পৰীক্ষাত আহিব পাৰে ভাৰতীয় সংস্কৃতিৰ 1 নম্বৰ পৰা 5 নম্বৰলৈকে ফাৰ্ষ্ট এইকেইটা তোমালোকে হাইলাইট কৰা ঠিক আছে 1 নম্বৰ পৰা 5 নম্বৰলৈকে হাইলাইট কৰা সৰি তাৰ পৰা 6 নম্বৰ 7 নম্বৰ 9 নম্বৰ 9 নম্বৰ 12 নম্বৰটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় দেই এইটো 12 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো হাইলাইট কৰি ল'বা 13 নম্বৰ 15 নম্বৰ 18 নম্বৰ আৰু এইটো 20 নম্বৰ কটো আৰু সন্ধি ভাঙা পতা এইকেইটা চাই থৈ দিবা এইকেইটা তোমালোকৰ ভাৱ বিষয়ক মানে গ্ৰামাৰখিনিত গুচি আহিব পাৰে অ'কে বাকী অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এইটো লেচনত আমি চাওঁ আহা কোনকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব কিতাপখন লিয়া ল'বা 1 নম্বৰ গোটেইকেইটাই চাই থৈ দিবা গোটেই 5টাই চাবা মানে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন তোমালোকৰ 10টাই আহিব কিন্তু এই এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে এইকেইটা কমন পৰিব পাৰে চাই থৈ দিয়া নেক্সট তোমালোকে ইয়াত চোৱা 2 নম্বৰত চোৱা এইটো চোৱা খটো লিখিবা আৰু কটো লিখিবা অ'কে 3 নম্বৰটো 5 নম্বৰটো 6 নম্বৰটো 8 নম্বৰ খটো সন্ধি বা ভাষা বিষয়ক গোটেইকেইটা চাই থৈ দিবা গোটেইকেইটা ইম্পৰ্টেণ্ট হয় নেক্সট ইণ্টাৰনেটৰ তিতা মিঠা ইয়াত মন কৰা ইণ্টাৰনেটৰ তিতা মিঠাৰ ক পৰা ঙলৈকে এইকেইটা তোমালোকে চাই থৈ দিবা ৰাইট চিন মাৰিছোঁ দেখিছা www কি ৱৰ্ল্ড ৱাইড ৱেব এইবিলাক মানে ইম্পৰ্টেণ্ট গোটেইখিনিয়ে চাব লাগে বেছি একচুৱেলি কিন্তু তোমালোকে কমন প্ৰশ্ন বিচাৰি থাকা যে সেইকাৰণে দেখাই দিছোঁ মানে তোমালোকক ঠিক আছে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 7 নম্বৰ তাৰ পৰা 8 নম্বৰ এইকেইটা চাই থৈ দিবা আৰু এই ইণ্টাৰনেটত তিতা মিঠা এইটোৰ পাছত যে ইমানেই উজু কুৱেশ্যন আনচাৰবিলাক কৰিবৰ কাৰণে ন একো হিচাপ নাই মানে বহুত উজু হয় ইজিলি জাষ্ট অলপমান ওপৰে ওপৰে চাই গ'লে তোমালোকে কৰিব পাৰিবা বুজিলা নেক্সট অৰুণিমা সিনহাত মন কৰা অৰুণিমা সিনহাৰ কৰ পৰা ঙলৈকে ফাৰ্ষ্ট চাবা এইটো চাবা 3 নম্বৰটো 6 নম্বৰটো 8 নম্বৰটো চমুটুকা লিখা বাসেন্দি পাল টেনজিং নৰ্গে আৰু ষ্টিফেন হকিং এইকেইটা ষ্টিফেন হকিঙৰ বিষয়ে মানে তোমালোকে যদি জানা চাই থৈ দিবা বাসেন্দি পাল টেনজিং নৰ্গে নতুবা ষ্টিফেন হকিং এইকেইটা চাই থৈ দিবা ঠিক আছে মানে গ্ৰামাৰখিনি কিন্তু প্ৰায়বিলাক লেচনতে চাবা হা তোমালোকৰ যিখিনি সন্ধি ভাঙা পতা আহিব তোমালোকৰ কিছুমান কেতিয়াবা মানে পাঠৰ পৰাই গুচি আহে পাঠৰ পৰা আহিলে তোমালোকে যদি চাই যোৱা তোমালোকৰ ভুল হোৱা কোনো চান্সেই নাথাকে আৰু অ'কে এইটো মন কৰা ইয়াত তোমালোকে কটো মন কৰিবা খ ক খ গ ঘ এইকেইটা চাই থৈ দিবা লৰ্ড কাৰ্জন কোন এইটো চাই থৈ দিবা ঠিক আছে 3 নম্বৰ মহিচন্দ্ৰ মিৰি কোন এইটো চাবা এইডোখৰ চাবা গোটেইডোখৰ এইটো 5 নম্বৰ প্ৰশ্নটো কিন্তু কমন পৰে দেই কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যাক যেনেকৈ কাম দিছে তেনেকৈ কৰা ঠিক আছে এইটো প্ৰশ্ন তোমালোকৰ পৰীক্ষাত প্ৰায় কমন পৰি থাকে নেক্সট আহিলে পাৰস্যত এভুমুখী ৰূপা দেখাই দিছোঁ মোৰ দীঘলেই লেচনটো
ওকে পাৰস্যত এভমুখীৰ 1 নম্বৰ যে তোমালোকে ক খ গ ঘ ঙ প্ৰথম দ্বিতীয় বৰ্গীয় যে ঝ নিয় মানে ইয়াত গোটেই গীতা তোমালোকে গোটেই গীতা চাব লাগিব ইয়াৰ ভিতৰতে আহিবই মানে দুটা প্ৰশ্ন ইয়াৰ পৰা আহিবই ঠিক আছে আহিবই মানে তোমালোকে 2021 চনত আহিছিলে এটো চোৱা 2021 চনত আহিছিলে যে ইৰানীসকলৰ নৱবৰ্ষ কি বুলি কোৱা হয় এটো প্ৰশ্ন আহিছিলে ঠিক আছে এই গীতাৰ প্ৰশ্ন তোমালোকৰ যে পৰীক্ষাত আহিবই গোটেই গীতা চাই থৈ দিবা যিমানটা আছে তোমালোকৰ ইয়াত ঠিক আছে বুছেৰ চহৰৰ এটা বৰ্ণনা দিয়া 3 নম্বৰটো চাবা ইৰানৰ ইতিহাসৰ বিষয়ে চাবা আৰু ইৰানৰ ভূতত্বৰ বিষয়ে চাবা ঠিক আছে ইৰানৰ কেইখনমান ঠাইৰ নাম কমন পৰে তেহৰানত কেইটা বিমানবন্দৰ আছে আৰু কোন কোন ঠাইত আছে হেতু মনত কমন পৰে 10 নম্বৰটো কমন পৰে 11 নম্বৰটো কমন পৰে 12 নম্বৰটো কমন পৰে ঠিক আছে আৰু 13 নম্বৰটো ইমানটা হেই নহয় বাৰু কিন্তু শ্ৰীনিবাদী কি এটো আহিব পাৰে বাকি ভাষা বিষয় গোটেইকেইটা চাই দিবা ঠিক আছে ওকে বাকি তোমালোকৰ ইয়াৰ পদ্যাংশ কিটা মন কৰা কানাই চাতুৰীৰ মূল ভাৱটো তোমালোকে যদি পাৰা চাই দিবা যদি পৰীক্ষাৰ যদি স্কুলত পঢ়ালে ভাল কথা যদি পঢ়ুৱা নাই তোমালোকে আমাৰ একাডেমি জয়েন হৈ লোৱা জয়েন হ'বৰ কাৰণে ফোন কৰা আমালৈ মেছেজ কৰা হোৱাটছএপত নাম্বাৰটো দেখিছা তলত দিয়া আছে ডেসক্ৰিপচনত দিয়া আছে আৰু ইয়াতে দেখিছা ওপৰত ওলাই আছে তাত ফোন কৰা তোমালোকক আমি জয়েনটো কৰাই দিম ঠিক আছে আমি তোমালোকক সকলোবিলাক বস্তু গাইড কৰি দিম মানে বাকি অতি সমূহ প্ৰশ্ন উত্তৰ দিয়া ইয়াত তোমালোকে এটো গোটেই গীতাই মানে ঠিক আছে গোটেই পাঁচটা চাই দিবা এটো 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা ঠিক আছে আৰু 4 নম্বৰটো কিন্তু ইম্পৰ্টেন্ট দেই এটো কমন পৰে পৰীক্ষাত যে মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহুলাই লিখা বাকি সমুটুকা লিখা দৈবকী কপিল দেৱহতী বামন আৰু শ্ৰীধৰ কণ্ডলী এইকেইটাৰ ভিতৰত তোমালোকে যদি মানে গোটেইকেইটা ইম্পৰ্টেন্ট হয় কিন্তু মোক যদি হুদা তেনেহলে মই এটোৱে কম তোমালোকে বামন আৰু দৈবকী এই দুটা চাবা এই দুটা ইম্পৰ্টেন্ট হয় মানে কমন পৰে প্ৰায় গোটেইকেইটাই চাই যাবা হা মই এটো কোৱা নাই যে কি মই এইকেইটাৰ ভিতৰত কেৱল মাত্ৰ দৈবকী আহিব নতুবা বামন আহিব হেতু কোৱা নাই কিন্তু এইকেইটা কমন পৰে মানে কিন্তু চাবতো তোমালোকে গোটেইকেইটাই লাগিব আজি এটো ক্লাছত জাস্ট তোমালোকক ইম্পৰ্টেন্ট গীতা দেখাই দিছো আৰু 8 নম্বৰটো চাই থৈ দিবা ঠিক আছে তাপৰ্য ব্যাখ্যা কৰা গোটেইকেইটাই চাই থৈ দিবা আৰু এটা কথা চাবা হা তাপৰ্য ব্যাখ্যা কৰা কিছুমানে মানে এনেকুৱা এডখ মানে পাঠ ভিত্তিক যিডখ থাকে হেডখ চাই যায় কিন্তু তোমালোকে তেনেকুৱা নকৰিবা তোমালোকে পৰাপক্ষ তাপৰ্য ব্যাখ্যা কৰা বিলাক যেতিয়া কৰিবলৈ যাবা ন যেটো কবিতাৰ পৰা দিয়ে যেটো পদ্যৰ পৰা দিয়ে পদ্যটো সম্পূৰ্ণ বুজি লবাচোন বাৰু এটা কানাই চাতুৰী নামৰ যদি লেসনটো তোমালোকে সম্পূৰ্ণ বুজি পোৱা সম্পূৰ্ণ যদি অসমীয়া মিনিং জানা তোমালোকে এইবিলাক প্ৰশ্ন ইজিলি তো কৰিব পাৰিবা ন এইবিলাকটো ব্যাখ্যা কৰিবলৈ দিছে যে কথা পাতিৰ জৰিয়তে কি কৈছে হেতুৱে আমাক ক'বলৈ কৈছে তো তাৰ কাৰণে ফাৰ্স্ট অফ অল তোমালোকে তো হেইকিটা বুজি পাব লাগিব যে অসমীয়াত কি কৈছে হেতু বুজি পাব লাগিব নহয় জানো ওকে বাকি ভাষা বিষয়ক গোটেইকেইটা চাই থৈ দিবা ধৰ জাৰু ধৰ ভাই ইয়াতো তোমালোকে কি কৰিবা আৰু এই গোটেইকেইটা চাবা এই চাৰিটা ফাৰ্স্ট বাকি এটো 13টো চাবা ধৰ জাৰু ধৰ ভাই কবিতাটোৰ মূল ভাৱ ব্যাখ্যা কৰাত চাবা কটো চাবা খটো চাবা আৰু 6টো চাবা 6টো চাব পাৰা না চাব পাৰা একেটা নিজৰ কথা কিন্তু পৰাপক্ষত চাই থৈ দিবা আৰু ভাষা বিষয়ক এই গোটেইকেইটা চাই থৈ দিবা মানে তোমালোকৰ গ্ৰামাৰ সেকশনটোত হয়তো আহি যাব পাৰে এইবিলাক প্ৰশ্ন ঠিক আছে তো গাইস আজিৰ ক্লাছত ইমানে আছিলে মই ভাবো তোমালোকে মানে জাস্ট এটা আইডিয়া পালা যে কোনবিলাক প্ৰশ্ন ইম্পৰ্টেন্ট হয় তোমালোকে কাম এটা কৰিবা কিতাপখন উলিয়াই যিকিটা প্ৰশ্ন মই তোমালোকক দেখালো বুজি যদি নাপালা ভিডিওটো আকৌ এবাৰ চাই লোৱা তোমালোকে সেই প্ৰশ্নবিলাক ঘৰতে পঢ়িব চেষ্টা কৰা ঘৰতে মুখস্থ কৰিব চেষ্টা কৰা তোমালোকৰ সকলোবিলাক বস্তু ঘৰতে ক্লিয়াৰ হৈ যাব ঠিক আছে আকৌ এক্সট্ৰাকে কটো ক্লাস কৰিব দৰকাৰ নাই আৰু যদি তোমালোকে আমাৰ পৰা যদি এই প্ৰশ্ন উত্তৰবিলাক যদি ডাইৰেক্ট পঢ়িব বিচৰা যে লেখকৰ মতে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিটটো ক'ত অৱস্থিত নতুবা তোমালোকে যদি এই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰাৰ যদি তোমালোকে ক্লাস বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰা নাম্বাৰ ওপৰত দেখিছে এডখ দিয়া আছে ইয়াতে ফোন কৰা আমি তোমালোকক জয়েন কৰাই দিম ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ক্লাস এন্ড আই থিংক এন্ড আই হোপ যে ক্লাস তোমালোকে ভাল পালা আৰু যদি মোৰ কথা মানা তেনেহলে কোৱেশ্চন আনসাৰ বিলাক যিবিলাক তোমালোকক ৰাইটিং মাইমে দেখুৱা গৈছে সেইবিলাক তোমালোকে পৰাপক্ষত বইড কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে বাই বাই